সম্মিলিত গণশক্তি সম্মিলিত গণশক্তি জয় আই অসম জয় আই অসম জয় আই অসম 2016 চনত বোকাখাটৰ ৰাইজে অসম বিধানসভালৈ আমাক নিৰ্বাচিত কৰিছে ৰাইজৰ মৰম আৰু আশীৰ্বাদ লৈ আমি 5টা বছৰ সম্পূৰ্ণ কৰাৰ পাছত 2021 চনত পুনৰবাৰ অসম বিধানসভালৈ নিৰ্বাচিত কৰিলে আমিও আন্তৰিকতাৰে ৰাইজৰ সেৱাত ব্ৰতী হ'লোঁ মন্ত্ৰী হিচাপে সমগ্ৰ অসমতে জনসাধাৰণৰ কাৰণে কাম কৰাৰ এটা সুযোগ লাভ কৰিলোঁ মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়া আহি আছে আপোনালোকৰ মাজলৈ আপোনালোকক দেখা কৰিবলৈ তেখেতৰ সবল নেতৃত্বত 2021 পৰা এতিয়ালৈকে ৰাজ্যখন দ্ৰুত গতিত বিকাশৰ দিশে ধাৱমান হৈছে আজি ভাৰতবৰ্ষৰ ভিতৰত আমাৰ ৰাজ্যখন অৰ্থনৈতিক দিশত আটাইতকৈ আগবঢ়া ৰাজ্য হিচাপে চিহ্নিত হৈছে এইটো কম ডাঙৰ কথা নহয় আৰু আমিও যোৱা দিনকেইটাত যি লক্ষ্য স্থিৰ কৰি লৈছিলোঁ নিৰ্বাচনত থিয় হোৱাৰ আগতে এখন বিকশিত বোকাখাট আৰু সেই দিশেৰে দ্ৰুতগতিত ধাৱমান হৈছে যথেষ্টখিনি ৰাস্তা পদূলি নিৰ্মাণৰ কাম হৈছে দলং নিৰ্মাণৰ কাম হৈছে হস্পিটেল হৈছে মডেল কলেজ হৈছে মডেল স্কুল হৈছে আৰু আটাইতকৈ ডাঙৰ কথা এতিয়া নুমলীগড়ৰ পৰা গহপুৰলৈকে ব্ৰহ্মপুত্ৰৰ তলেদি এখন দলং হ'ব যিটো কল্পনা কৰিব নোৱাৰা কথা কংগ্ৰেছৰ দিনত ব্যাপক দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ সংঘটিত হৈছিল কংগ্ৰেছৰ অপকৰ্ম দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কাৰণে ৰাইজ অতিষ্ঠ হৈছিল আৰু সেইকাৰণে ৰাইজে এক ৰাজনৈতিক পৰিৱৰ্তন বিচাৰিছিল আমি NDA হিচাপে চৰকাৰত আছোঁ আমি আশা কৰিছোঁ ৰাইজে পুনৰবাৰ NDA ক্ষমতাত অধিষ্ঠিত কৰিব